সেবাই কোৱা হয় বছৰেকত এটাই পৰীক্ষা পাতে আৰু সেই পৰীক্ষাটো সুচাৰুৰূপে পালন কৰিব নোৱাৰে চূড়ান্ত বিশৃংখলভাৱে চলিছে মেট্ৰিক পৰীক্ষা এইবাৰ ভাইৰেল হ'ল গণিতৰ প্ৰশ্ন কাকত আৰু আপোনালোকক জনাও যে গণিতৰ প্ৰশ্ন কাকত কাছাৰৰ পৰীক্ষা কেন্দ্ৰত বস্তাই নকল পৰীক্ষা কেন্দ্ৰটোলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে সেবাৰ সচিবক তলব কৰিলে মুখ্যমন্ত্ৰীয়ে চূড়ান্ত বিশৃংখলভাৱে চলিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ইংৰাজীৰ পাছত এইবাৰ ভাইৰেল হ'ল গণিতৰ প্ৰশ্ন কাকত পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময় পাছতেই মোবাইলে বিয়পি পৰে গণিতৰ প্ৰশ্ন কাকত কাছাৰৰ লক্ষীপুৰৰ ইউনিয়ন হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ সন্দেহ আনহাতে কাছাৰৰ এটা পৰীক্ষা কেন্দ্ৰত বস্তাই নকল জব্দ হৈছে আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে আকৌ কৈছো বস্তাই নকল না ভূত না ঘটনা এই পৰীক্ষা কেন্দ্ৰটোলৈ কাৰণ দৰ্শোৱাৰ জাননী ইতিমধ্যে জাৰি কৰিছে সেবাই ইপিনে প্ৰশ্ন কাকত ভাইৰেল হোৱা বিষয়টোক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীয়ে জৰুৰীভাৱে তলব কৰিছে সেবাৰ সচিবক কিন্তু প্ৰশ্ন কাকত ভাইৰেলক লৈ বাৰে ভাষ্য সলনি কৰিলে সেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে প্ৰশ্ন কাকত ভাইৰেল হলেও ফাদিল হোৱা নাই বুলি দাবী কৰিলে সেবা কৰ্তৃপক্ষই ইপিনে মঙ্গলদৈত শিক্ষকে পৰীক্ষাৰ্থীক উত্তৰ লিখি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে উত্তৰ মঙ্গলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ ৰাজ্যৰ আন বহু কেন্দ্ৰত নকল যোগানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰ আৰক্ষীৰ ব্যাপক পহৰাৰ মাজতো একাংশই পৰীক্ষাৰ্থীক যোগান ধৰিছে নকল বিভিন্ন পৰীক্ষা কেন্দ্ৰত নকলৰ অভিযোগত বহিষ্কৃত হৈছে কেইবাগৰাকীও পৰীক্ষাৰ্থী গতিকে ক'ব লাগিব যে মেট্ৰিক পৰীক্ষাৰ যি অব্যৱস্থা সেয়া চূড়ান্ত ৰূপত দেখা গৈছে আৰু সেবাই গোটেই বছৰটোৰ পৰিকল্পনাৰ পিছতো আসলে ভালকৈ এটা পৰীক্ষা পাতিব নোৱাৰে এক চূড়ান্ত যেন অকৰ্মণ্য বিভাগলৈ পৰিণত হৈছে বৰ্ডলৈ পৰিণত হৈছে এতিয়া সেবা এই সন্দৰ্ভত পৰীক্ষাৰ এই বিশৃংখলতা সন্দৰ্ভত মন্তব্য কিছু আপোনালোকক দেখুৱা বিচাৰিছো ভাইৰাল ভিডিঅ'খনৰ পিছতে আমি আজিৰ ডেটত এক্সাম আছে আজি এক্সামৰ দিনত আমি মানে ৰাইজৰ মানুহ ওলাই আহিছে আমি ওলাই আহিছোঁ মানে সিদিনা যিটো মানে স্কুলৰ এৰিয়াখনৰ বদনাম হৈছে স্কুলখনৰ কাৰণে সেইকাৰণে আজি আমি ওলাই আহিছোঁ মানে আমি চাবৰ কাৰণে আহিছোঁ যে কোনবিলাক মানুহে এই কামত জড়িত আছে আমি আজি প্ৰিন্সিপালতো ৰিকুৱেষ্ট কৰিছোঁ স্কুল অথৰিটিক ৰিকুৱেষ্ট কৰিছোঁ যে ষ্টুডেণ্টৰ চেকিং ভালকৈ হ'ব লাগে লগতে টিচাৰবিলাকৰো মানে আপোনাৰ হ'ব লাগে চেকিং হ'ব লাগে টিচাৰবিলাকে এক্সামৰ টাইমত যেনে মোবাইল আৰু এইবিলাক বস্তু লৈ সোমাব নোৱাৰে আমরা যে ততদ অঞ্চলের ঐতিহ্যবাহী শিক্ষা প্রতিষ্ঠান যার হায়ার সেকেন্ডারি স্কুল এখানে অনেক স্কুলের এক্সামিনেশন সেন্টার থাকে দীর্ঘ আজ থেকে 2000 ইংরেজিতে আমরা একটা আন্দোলন করলাম যে আন্দোলনের ফলপ্রসূ 4 জন ছাত্র মাত্র পাস আউট করে বাড়িয়েছিল SSLC এক্সামিনেশন এখানে নকল সিন্ডিকেট চলে সমস্ত বরাকবেলি তো আসামে জানে আর এই নকল সিন্ডিকেট আমরা বন্ধ করছিলাম 2000 ইংরেজিতে 1 বছরও বন্ধ হয়েছিল পরে আর বন্ধ হয়েছে না আবার চালু হয়েছে এখন যে অবস্থা এই ব্যাপারে স্কুলের অ্যাডমিনিস্ট্রেশন খানো স্কুলের প্রিন্সিপাল খানো আমার তো সন্দেহ হয় স্কুলের অ্যাডমিনিস্ট্রেশন এন্ড প্রিন্সিপাল ইনভলভ আছে প্ৰথম ইংলিছৰ বিষয়টো পৰীক্ষা চলিছিলে আমি আপোনালোকৰ দৰে আমিও গম পাইছিলোঁ দম নকলৰ পৰিভৰ হৈছে তাত ইতিমধ্যে লগে আমি ISক ক'লোঁ তেখেতৰ চেণ্টাৰ হিচাপে চৌপ'জ কৰা হৈছে আৰু অহা বছৰলৈ কি কৰা হ'ব মই এই মুহূৰ্তত নকওঁ আমি নেচেচাৰী একশ্যন ল'ম এনেকুৱা চেণ্টাৰ আমি কণ্টিনিউ কৰিব নোৱাৰোঁ আপোনালোকে গম পাব এই যে নকল দিয়া যিটো পৰিভৰ হৈছে এই যোৱা 5 বছৰ কিন্তু এনেকুৱা পৰিৱেশ নাছিল তাৰ আগত আছিলে যোৱা 5 বছৰ প্ৰথমবাৰ হৈছে এনেকুৱা পটককৈ আকৌ আগৰ নিচিনাকৈ আৰম্ভ হৈছে গতিকে ইয়াৰ নেচেচাৰী একশ্যন ল'ম দুজন ষ্টুডেণ্টক সাক্ষী কৰি এখন চাৰ্টিফিকেট ল'ব লাগিব লৈ পেলাই সেই পেপাৰখন বিলাই দিয়া হয় 9টা বজাৰ ভিতৰত বিলাই দিয়া হয় তাৰ পাছত 9টা বজাৰ পাছত কি হয় লাখ ষ্টুডেণ্টৰ হাতত সেই প্ৰশ্ন কাকতখন সোমাই যায় পৰি যায় তো তাৰ পাছত এতিয়া এই যে ভাইৰেল যে হ'ল কথাটো এইটো আমি জিলা প্ৰশাসনৰ ইতিমধ্যে কথা পাতিছোঁ যেতিয়া আমি গম পাওঁ কথাটো এতিয়ালৈকে একো ৰিপৰ্ট হোৱা নাই অহা নাই তেনেকুৱা এইটো কেনেকৈ হ'ল কি নাই এইটো ভাইৰেল যদি মোবাইলত ফটো মাৰিছে কেনেকৈ মাৰিছে গোটেইখিনি আমি ৰিপৰ্ট পোৱাৰ পাছত আপোনালোকক জনাম কিন্তু কথাটো এইটো ভাইৰেল হ'লেও কিন্তু সেই প্ৰশ্ন কাকতৰ লাভখিনি কিন্তু ষ্টুডেণ্টে নাপাব
ভাইৰেল হৈ গ'ল, ভাইৰেল কৰিব পাৰে, কিন্তু তাৰ পৰা ষ্টুডেণ্টৰ কোনো তেওঁলোকৰ লাভালাভ কিন্তু একো নহ'ব। মোবাইলত মাৰি এনেকৈ ভাইৰেল কৰাটো কিন্তু আমি ভাল পোৱা নাই কথাটো। ফাদিলৰ প্ৰশ্নটো নাহে। ফাদিল হোৱা মানে কি, আপোনাৰ মই কৈছোঁ 9টা বজাতে গোটেই ষ্টুডেণ্টখিনি পাই গ'ল নহয়, লাখ লাখ ষ্টুডেণ্টৰ হাতত পাই গ'লতো, যেতিয়া মুকলি হৈ গ'ল আৰু যেতিয়া প্ৰত্যেকটো চেণ্টাৰতে চাৰ্টিফিকেট এখন লোৱা হয় যে তোমালোকৰ সন্মুখত আমি পেপাৰখন খুলিলোঁ, গতিকে প্ৰত্যেক চেণ্টাৰত সেই চাৰ্টিফিকেটটো আমাৰ থাকে হাতত, গতিকে তাৰপাছত ফাদিলৰ কথাটো নাহে। কিন্তু কথাটো হ'ল কি, যদি আমি সেই কথাটো এঘণ্টাৰ পিছত হ'লে বৰ বেলেগ আছে, এঘণ্টা যদি আগতে হয় কি কাৰণে হ'ব বোলে, কেনেকৈ হ'ব আমি ৰিপৰ্টটো বোলে নিশ্চয়। গতিকে এঘণ্টাৰ আগতেই ফাদিল হৈছে আৰু ইংৰাজীৰ প্ৰশ্ন কাকত কোৱা হৈছিল এঘণ্টাৰ পিছত, কিন্তু গণিতৰ প্ৰশ্ন কাকত এঘণ্টাৰ আগতেই ফাদিল হ'ল। আৰু এটা গুৰুত্বপূৰ্ণ, বৰাকত একাংশ স্কুলত কয়লা চিণ্ডিকেট নহয়, চুপাৰী চিণ্ডিকেট নহয়, নকলৰ চিণ্ডিকেট চলে বুলি একাংশই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। নাভুত নাচৰুত ঘটনা, এইবোৰ অসমতে হ'ব পাৰে যে নকলৰো কিবা চিণ্ডিকেটৰ ব্যৱস্থা আছে। মুঠত সুবিধা পালে চিণ্ডিকেট আৰম্ভ। আমি আহিছোঁ আমাৰ পৰৱৰ্তী ইছ্যু অফ দ্য ডে লৈ।